যেটো সিরিজ চলি আছে আমাৰ বিএড এন্ট্ৰেন্সৰ কাৰণে যেটো প্ৰিভিয়াছ ইয়াৰৰ যেটো কুৱেশ্যন পেপাৰ কৰি আছো তাৰে আজি 2024 চনৰ পেপাৰখনৰ আমি আলোচনা কৰিব যাম একচুয়ালি মোৰ গোটেইখিনি পেপাৰ বনোৱা আছে ইয়াত যেটো 90 কুৱেশ্যন আমি আলোচনা কৰো কাৰণ 10টা কুৱেশ্যন আমি ইয়াৰে জেনাৰেল ইংলিশ আৰু কম্প্ৰিহেনশন কৰা নাই বাকিখিনি কভাৰ কৰি আছো তো 90 কুৱেশ্যন মোৰ বনোৱা আছে বাট মই সময়ৰ অভাৱৰ কাৰণে হেৰি কৰিব পৰা নাই তো আজি আমি আলোচনা কৰিম আমাৰ আজি যেটো লজিক্যাল এন্ড এনালিটিক্যাল ৰিজনিং যেটো 20 কুৱেশ্যন আমি হেতু আলোচনা কৰিবলৈ চেষ্টা কৰিম ইয়াৰে দুটা কুৱেশ্যন আপোনালোকৰ কাৰণে থাকিব যেটা আপোনালোকে কৰি মোক কমেন্ট বক্সত জনাব পাৰিব আৰু মোৰ হোৱাটছআপ গ্ৰুপত আপোনালোকে জয়েন হ'ব পাৰে মোৰ হোৱাটছআপ গ্ৰুপত জয়েন হ'বলৈ আপোনালোকে নেক্সট স্লাইডত থকা স্ক্যানাৰখনত স্ক্যান কৰিব লাগিব আৰু তাতে মোৰ এইবিলাকৰ পিডিএফ পাই যাব প্লাস কিবা ডাউট থাকিলে কিবা সাজেশন থাকিলে তাত মোক দিব জনাব পাৰিব তো এইটো আছে মোৰ গ্ৰুপৰ স্ক্যানাৰ যেটো অলৰেডি কিছুমান জয়েন হৈছে কেইগৰাকী কিমান যেটো মোৰ যেটো আৰম্ভণি এই গ্ৰুপটোত তাৰ কাৰণে এতিয়া বহুত কম আছে আপোনালোকে জয়েন হ'ব পাৰে আৰু কিবা ডাউট থাকিলে মোক ক্ৰিয়েট কৰিব পাৰে তো জেনাৰেল যেটো আমাৰ সেকশন 2 লজিক্যাল এন্ড এনালিটিক্যাল ৰিজনিংৰ কুৱেশ্যন নম্বৰ 1 পৰা 20 লৈ আমি আজি ডিসকাশন কৰিম তো প্ৰথম কুৱেশ্যনটো দিছে যে 169 26 আৰু 361 এটো কি হ'ব আমাক কৈছে যে 169 টো 26 ৰ লগত এনি হাউ জড়িত হৈ আছে আৰু 361 ৰ লগত কি হ'ব ইয়াত লজিক এটা লগাইছে যে 169 ৰ লগত 26 কেনেকৈ জড়িত আছে যে 169 ক আমি কি হয় 13 যেতিয়া পূৰণ কৰো তেতিয়া আমাৰ 169 আহে আৰু যেতিয়া 13 দুটা যোগ কৰি তেতিয়া কিমান আহিব 26 আহিব এই 26 এতিয়া আমাৰ 361 আমি কিহে পূৰণ কৰিলে 361 পাম হেতু 361 পাবিলে আমি ৰুট ওভাৰ যদি ইউজ কৰো যে 361 ৰ ৰুট ওভাৰ তেতিয়া হলে আমি মানে কি পাম 19 পাম আমি যে 19 আৰু 19 যেতিয়া আমি হে কৰিম তেতিয়া আমি 361 হয় এতিয়া 19 আৰু 19 যোগ কৰিলে কিমান হ'ব 38 তো আমাৰ অপচন কোনটো হ'ব অপচন হ'ব আমাৰ 3 মানে C 38 ইয়াত আমি 38 হ'ব তো হেনেকুৱা লজিক লগাইছে আপোনালোকে মানে জি লজিকত মই আগতে কৈছিল এই এনালিটিক্যাল যেটো আমাৰ সেকশন আছে যেটো আমাৰ লজিক্যাল সেকশন তাতে জি কোনো লজিকে মানে হাতিব পাৰে আপোনালোকে পঢ়া আহিব পাৰে নপঢ়া আহিব পাৰে যি কোনো লজিকে হাতিব পাৰে তো আপোনালোকে এটো যিমান বেছি প্ৰেক্টিস কৰিব হিমানে আপোনালোকৰ আইডিয়া বিলাক আহিব তো কোৱেশ্চন নম্বৰ 2 যে 11 আৰু 122 ৰ লগত জড়িত হৈ আছে তো 17 ৰ লগত কি জয়েন হ'ব এটা ইয়াতো যেনেকুৱা কৰিছে আমি যদি 11 পূৰণ কৰো তো 11 পূৰণ কৰিলে আমাৰ কি হয় 121 হয় তো 121 ৰ লগত 1 যোগ কৰিছে তো কিমান হৈছে 122 হৈছে এটা আমি 17 যদি আমি 17 আৰু 17 যদি আমি পূৰণ কৰো তেতিয়া হলে আমি কিমান পাও তেতিয়া হলে আমি 289 পাও 289 7 গুণ 49 9 7 গুণ 7 এনেকৈ আমি 289 পাও এটা 289 লগত 1 যোগ কৰিলে কিমান হ'ব 290 তো আমাৰ অপচন কিমান হ'ব C তো ইয়াটো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব C অপচন নেক্সট কোৱেশ্চন দিছে আমাক যে ইয়াত দিছে আমাক CDE আৰু ইয়াত দিছে WEV আৰু ইয়াত দিছে KLM এটা আমাৰ লজিকটো ইয়াতে এনেকৈ বনাইছে আমি C যদি 3 চাও আৰু W ত আমাৰ কিমান নম্বৰত থাকে আমাৰ 23 নম্বৰত থাকে তো আলটিমেটলি আমাৰ কি হৈছে মানে C আৰু W মিলিলে আমাৰ কিমান হয় 26 হয় যোগ কৰিলে D আমাৰ আছে 4ত এটো D আৰু V যদি আমি মিলাও তেতিয়া হলে D থাকে আমাৰ 4ত থাকে যে A B C D এনেকৈ আমাৰ 4ত থাকে তো 4 প্লাস আৰু হিবাকে আমাৰ কিমান V থাকে 22ত থাকে আমাৰ 22ত থাকে থাকিলে কি হ'ব 22 আৰু 24 কিমান হ'ব 26 হয় তো একে এই লগাইছে E আৰু V ৰ লগত যে E প্লাস মানে U সংখ্যা যেটা যোগ কৰো তেতিয়া আমাৰ 26 হয় তো লজিক লগাইছে হেতু এটা তো এতিয়া আমি যদি চাব যাও তেনেকুৱা ধৰণে এটা KLM ৰ লগত যদি আমি 26 বনাব লাগে ঠিক আছে 26 ইয়াতে নহয় কিন্তু কি হয় 27 টো ইয়াতে হয় যে আমি যদি K ৰ লগত যদি আমি K মানে লিখি লব দেই মানে A ৰ লগত 1 B ৰ লগত 2 এনেকৈ লিখি আপোনালোকে চাব পাৰে মই ইয়াত দেখুৱা হোৱা নাই বাৰু যে আমি যদি K প্লাস আমি যদি P ধৰো তেতিয়া হলে এটো 27 হয় আৰু L আৰু O যদি ধৰো L আৰু O তেতিয়া হলে আমাৰ কি হ'ব 27 হয় আৰু M আৰু N যদি ধৰো
m প্লাছ n তেতিয়াহ'লে আমাৰ 27 হয়। বাকী লজিক আকৌ বিচাৰি পোৱা নাই, মোৰ ফালৰ পৰা মই এইটো পাইছোঁ। তো সেইকাৰণে আমাৰ ইয়াৰ উত্তৰটো হ'ব P1। যে প্ৰথম এইটো 26 হৈছে, এই চিৰ লগত W যোগ কৰোঁতে, ডিৰ লগত ভি যোগ কৰোঁতে 26 হৈছে, ইৰ লগত ইউ যোগ কৰোঁতে 26 হৈছে। আৰু ইয়াত কেৰ লগত আমি যেতিয়া পি যোগ কৰিলোঁ 27, যেতিয়া অ' যোগ কৰিলোঁ এলৰ লগত 27, আৰু এন যেতিয়া যোগ কৰিলোঁ এমৰ লগত 27 হৈছে। তো লজিকটো লগাইছে সেই ৰকমত। নেক্সট কুৱেশ্যন আমাৰ আহিল যে ACEG, তাৰপিছত আছে আপোনাৰ NPRT, মানে ইয়াৰ লগত এইটো জড়িত হৈ আছে, মানে ইয়াৰ লগত এইটো, আৰু এতিয়া BH সেই একে ফৰ্মুলা, একে ক্ৰাইটেৰিয়াত আমাৰ BDFHৰ লগত কোনটো ৰিলেটেড হ'ব সেইটো সুধিছে। ইয়াত আমাৰ একদম চিম্পুল এটা দিছে, সেইটো হৈছে আমাৰ 13টা যোগ কৰিছে। মানে এৰ লগত যেতিয়া আমি 13টা যেতিয়া যোগ কৰিম সংখ্যা, তেতিয়া আমি N পাওঁ। চিৰ লগত যেতিয়া আমি 13টা কৰিম তেতিয়া আমি P পাওঁ। ইৰ লগত যেতিয়া 13 যোগ কৰিম R পাওঁ। আৰু জিৰ লগত 13 যোগ কৰিলে T পাওঁ। তো ছেম চিটুৱেশ্যনত আমি কি পাওঁ, বিৰ লগত প্ৰথমতে O হ'ব, তাৰপিছত Q হ'ব, মানে O হ'ব, বিৰ লগত O হয়, ডিৰ লগত Q হয়, তাৰপিছত Fৰ লগত S হয়, মানে 13টা যোগ কৰিলে, আৰু Hৰ লগত আমাৰ U হয় যেতিয়া আমি 13টা যোগ কৰোঁ। ইয়াত চিম্পল দিছে, মানে এইটো দিছে যে এৰ লগত যেতিয়া N সেইটো কিমান আছে, ডিফাৰেঞ্চটো 13, এৰ লগত N 13 আছে, চিৰ লগত P 13 আছে, ইৰ লগত R 13 আছে, জিৰ লগত T 13 আছে। তো একে চিটুৱেশ্যনত বিৰ লগত যদি 13 হয় তেতিয়াহ'লে O হয়, ডিৰ লগত 13 হ'লে Q হ'ব, Fৰ লগত Q হ'লে S হ'ব, Hৰ লগত 13 হ'লে U হ'ব। সেইটো হৈছে লজিক। তো উত্তৰটোত আমাৰ বি অপশ্যনটো। নেক্সট কুৱেশ্যন দিছে যে এইটো 31, 37, 31, 37, 41 কি হ'ব, 47, 53। ইয়াতে কি লগাইছে, ইয়াত লগাইছে আপোনালোকৰ এনেকুৱা, 31ৰ লগত 37 কি যোগ কৰিছে, 6 যোগ কৰিছে, 37ৰ লগত 41 4 যোগ কৰিছে। এতিয়া 41ৰ লগত এইটো আমাৰ যদি মই কৰি চাইছোঁ, কিন্তু এইটো 2 যোগ কৰিছে। এতিয়া এইটোৰ লগত আৰু কি যোগ কৰিছে, 4 যোগ কৰিছে, আকৌ 47ৰ লগত 53 হ'বলৈ 6 যোগ কৰিছে। তো মানে 4 4 2 4 6 পেটাৰ্ণটো এনেকুৱা। তো ইয়াতে আমাৰ 41ৰ লগত 2 যোগ কৰিলে কিমান হ'ব, আমাৰ হ'ব 43। শুদ্ধটোতো 43। যদি আমি 43 বহুৱাই দিওঁ তেতিয়াহ'লে পেটাৰ্ণটো মিলি যায়। প্ৰথমতে 6, তাৰপিছত 4, তাৰপিছত 2, আকৌ 4, তাৰপিছত 6। সেইটো হৈছে মানে ইয়াতৰ নিয়মটো সেনেকৈ কৰিছে। নেক্সট কুৱেশ্যন আমাৰ দিছে 17, 26, 35, 44, 53 ইয়াত কি হ'ব দিছে। তো সেইটো আমাক কি কৰিছে, একেবাৰে ইজি দিছে। ইয়াতে 9 হৈছে গেপটো, ইয়াতো 9 গেপ, ইয়াতো 9 গেপ, ইয়াতো 9, তো ইয়াতো কি হ'ব, অবভিয়াছলি 9। তো 53ৰ লগত যদি 9 হয় তেতিয়াহ'লে কোনটো হ'ব ইয়াৰ অপশ্যন, ইয়াৰ অপশ্যন হ'ব 62। এনচাৰটো হ'ব 62। নেক্সট দিছে আমাক AMZ BLY CKX মাজত কি হ'ব, EVI। এইটো কেনেকৈ কৰিব এতিয়া, ইয়াত কি কৰিছে জানেনে, ইয়াত একদম চিম্পল প্ৰথম কৰিছে যে এৰ লগত প্ৰথম বি বহাইছে, বিৰ লগত চি দিছে, আমি চিৰ লগত ডি দি চাওঁ। ইয়াত ডিটো প্ৰথম আছে, মানে ইয়াত ডি হ'বই, আমি এইটো গম পালোঁ। ডিৰ পিছত এইটো ই আহিছে। এবাৰ কি কৰিছে, উল্টাকৈ দিছে। এলৰ আগত আমাৰ এমৰ আগত এল আহে, এলৰ আগত আমাৰ কে আহিব। তো কেৰ পিছত আমাৰ কি আহিব, মানে কে যেতিয়া হয় তেতিয়া আমাৰ কি আহিব, জে আহিব না, এটা জে হ'ব, জে কে, তাৰপিছত আই আহে, যে আই জে কে এল এম সেনেকৈ আহে। আকৌ লাষ্টতো কি কৰিছে, এটা উল্টাকৈ দিছে যে ইউ ভি, ইয়াত ডাব্লিউ হ'ব তেতিয়াহ'লে ইউ ভি ডাব্লিউ এক্স ৱাই জেড, হয়নে। সেইকাৰণে কি হ'ব, ডি জে ডাব্লিউ। উত্তৰ কোনটো আছে আমাৰ এইটো, ডি জে ডাব্লিউ এইটো। নেক্সট কুৱেশ্যন আমাৰ কি দিছে, AMZN BLYO CKXP EIVR। এইটো কুৱেশ্যন না, ইয়াৰ লগত একদম ছেম, হাতৰ লগত একদম ছেম। সেইটো আপোনালোকৰ এতিয়া কৰি মোক দেখুৱাব লাগে, এইটো কি হ'ব, এইটো কি হ'ব কৰি দেখাব লাগে, মোক কৰি কমেণ্টত এনচাৰ কৰিব লাগে। নেক্সট আমাক দিছে যে ইফ নেট ইজ কোডেড এজ PGV, মানে নেটটো NET টু PGV লিখে, তো LEAD টু NGCF লিখে, তেতিয়াহ'লে STORMটো কি হ'ব। যে চিম্পল, যে নেটটো যদি PGV লিখে, লিডটো যদি NGCV লিখে, তো ষ্ট্ৰমটো কি হ'ব,
তো সেইটো আমাক হেৰি উলিয়াব দিছে তো সেইটো কৰিব লাগিলে আমি এতিয়া কি কৰিব লাগিব আমি যদি চাওঁ তেতিয়াহ'লে আমাক কি দিছে ইয়াত এটা বস্তু দিছে যে আমি যেতিয়া এনৰ পৰা যেতিয়া পি পাওঁ তেতিয়াহ'লে কি কৰিছে মাজতে এটা গেপ দিছে যে এল এম ও টু গেপ দি কিনে পি লিখিছে যে এনৰ মাজত এটা গেপ দিছে পি লিখিছে হয়নে ইৰ লগত এটা গেপ দি কিনে জি লিখিছে টিৰ লগত এটা গেপ দি ভি লিখিছে যে পি কিউ আৰ এছ টি ইউ মাজতে থাকি গ'ল ন ইউ লিখা নাই ভি লিখিছে এটা গেপ দি লিখিছে তো লিডৰ ক্ষেত্ৰতো সেনেকুৱা যে এলৰ পিছত এম লিখা নাই এন লিখিছে ইৰ পিছত এফ লিখা নাই জি লিখিছে এৰ আকৌ বি লিখা নাই চি লিখিছে ডিৰ লগত ই লিখা নাই এফ লিখিছে তো মানে এটা মাজতে গেপ কৰিছে তো সেইটো অনুসৰি আমি যদি এছৰ লগত কি হ'ব এতিয়া এছৰ পিছত কি আহে আৰ এছ টি নিলিখে ইউ লিখিব হয়নে নহয় ইউ লিখিলে আমাৰ দুটাই আছে তো এইটো কাটা গ'ল আমাৰ তো অপশ্যন আমাৰ কোনটো থাকিলে এতিয়া এইটোতো নহয়ে এইটো নহয় দুটা থাকিলে এই দুটা কোনোবা এটা হ'ব তো টিৰ লগত কোনটো হ'ব টিৰ পিছতে কি আহে ইউ আহে আৰু ভি আহে তো ইউটোতো নহয় তো কোনটো হ'ব ভি হ'ব তাৰ মানে আমাৰ অপশ্যন কোনটো হ'ব বি2 যে বি2 কোনটো হ'ল আমাৰ ইউ ভি কিউ টি অ' তো আমাৰ হ'ব অপশ্যন এইটো এটা বি অপশ্যনটো নেক্সট আমাৰ দিছে যে ইফ নো কোডেড এজ ওৱেন যে এন অ'টো যদি ওৱেন লিখে আৰু এ আৰ ইটো যদি ই আৰ এ লিখে তেতিয়াহ'লে আৰ এ এম এটো কি হ'ব এইটো চিম্পল উল্টা কৰি দিছে এন অ'টো ওৱেন দিছে তাত এ আৰ ইটো ই আৰ এ দিছে এইটো কি হ'ব এতিয়া এ এম এ আৰ যে এ এম এ আৰ তো মানে ডিটো শুদ্ধ আমাৰ 11 নম্বৰ যে ইফ 1 2 3 4 is coded 3 4 5 and 5 1 4 is coded 6 2 5 then 4 2 7 3 কি হ'ব ইয়াত চিম্পল দিছে পিছতো লিখিছে চাবচোন 2ৰ পিছত 3 লিখিছে 3ৰ পিছত 4 লিখিছে 4ৰ পিছত 5 লিখিছে নে নহয় এতিয়া 5ৰ পিছত 6 লিখিছে 1ৰ পিছত 2 লিখিছে 4ৰ পিছত 5 লিখিছে সেম তো 4ৰ জাগাত কি হ'ব আমাৰ 3 হ'ব 2ৰ জাগাত 3 হ'ব না 4ৰ জাগাত 4ৰ জাগাত 5 হ'ব 2ৰ জাগাত 3 হ'ব 7ৰ জাগাত 8 হ'ব 3ৰ জাগাত 4 হ'ব আছে নে 5 3 8 4 5 3 8 4 বি অপশ্যন এইটো হ'ল তাৰপিছত আহিল আমাৰ 12 নম্বৰ যে ইফ পিক ইজ কোডেড 4 2 3 6 পি অ' আৰ টি P147 5147 দেন ও আৰ পি এ টি কি হ'ব আমাক কৈছে যে যদি পি ই এ কেটো আমি 5236 হিচাপে বুজাই পি অ' আৰ টি 5147 হিচাপে বুজাই তেতিয়াহ'লে ও আৰ পি এ টি কি হ'ব এতিয়া এইটো কুৱেশ্যন আমি প্ৰথম কি চাব লাগিব জানেনে এইটো কুৱেশ্যনত কেতিয়াবা কি হয় যে মানে এনে সংখ্যা বহুৱাই দিয়ে যে পিক মানে 5 দি বুজায় ইক 2 দি বুজায় এক 3 দি বুজায় বা কেক 6 দি বুজায় প্ৰথমতে এইটো চাই ল'ব যে চেম ইয়াত থকা কিবা আখৰ ইয়াতো আছে নেকি আৰু ইয়াত যিটো সংখ্যা দি সেই সংখ্যাটো বুজাইছে আখৰটো বুজাইছে সেইটো সেম ইয়াতে বুজাইছে নেকি যেনে মই কৈছোঁ ইয়াতে পি সংখ্যাটো দুটা আছে ইয়াতে পি দি 5 বুজাইছে হয়নে ইয়াতো পি দি 5 বুজাইছে নে ইয়েছ বুজাইছে তাৰ মানে এইটো কি বুজিলোঁ আমি যে ইয়াতে তাৰমানে আখৰেদি সংখ্যা বুজাই থোৱা আছে কেতিয়াবা কিন্তু যোগ বিয়োগো আহি যায় এইবিলাক বেলেগ বাৰু এইটো এনেকুৱা যে যদি মানে সেম আখৰ যদি সেম সংখ্যা থাকে তেতিয়াহ'লে বুজিব আপুনি এইটো মানে সংখ্যা ৰিপ্ৰেজেণ্ট কৰাই দিছে যেনে পিৰ লগত 5 বুজাই দিছে ইৰ লগত 2 বুজাই দিছে এৰ লগত 3 বুজাই দিছে কেৰ লগত 6 বুজাই এইটো এনেই ৰেণ্ডমলি বুজাই দিছে পিৰ লগত 5 বুজাই দিছে ওৰ লগত 1 বুজাই দিছে তাৰপিছত আৰৰ লগত 4 বুজাই দিছে টিৰ লগত 7 বুজাই দিছে এতিয়া ইয়াত থকা যিটো অকল এতিয়া ইয়াত যিটো সংখ্যাকেইটা আছে ইয়াতো সংখ্যাকেইটা মাত্ৰ এটাই মাত্ৰ মিল আছে 5টো মিল আছে আৰু ইয়াৰো পিটো অকল মিল আছে বাকীকেইটা কোনো মিল নাই তো সেই অনুসৰি আমাৰ কি হ'ব এতিয়া অ' মানে কোনটো হয় এতিয়া অ' মানে এইটো আছে অ' মানে হৈছে 1 তাৰপিছত আৰ মানে কি হ'ব এতিয়া 1 এতিয়া আৰ মানে হ'ব আৰটো ইয়াতে আছে তো এইটো মানে 4 1 4 হ'ল এতিয়া পি মানে কোনটো পি মানে জানো আমি 5 তো 5 হ'ল যে 1 4 5 হ'ল তাৰপিছত এইটো ইয়াত আছে এইটো 3 বুজাইছে 3 আৰু এইটো টি দি কিনে 7 বুজাইছে তো আমাৰ উত্তৰটো হ'ব 14537 তো আছেনে এইটো 14537 আমাৰ এনচাৰ হ'ব ডি নেক্সট কুৱেশ্যন আমাৰ দিছে যে এ মেন ইজ ৱাকিং টুৱাৰ্ড ইষ্ট মানে আমাৰ কি হৈছে ইষ্টৰ ফালে গৈ আছে এণ্ড টাৰ্ণ 135 ডিগ্ৰী লেফ্ট তাকো মানে বাওঁফালে 135 ডিগ্ৰী ঘূৰিলে
এণ্ড দেন টাৰ্ণ ৰাইট বাই 90 ডিগ্ৰী আৰু তেওঁ তাৰপিছত কি কৰিলে আকৌ সোঁফালে 90 ডিগ্ৰী ঘূৰিলে ইন হুইচ ডিৰেকশ্যন ইজ নাও ৱাকিং আৰু এতিয়া কোনটো দিশত মানে তেখেতে কৰি আছে কি বুলি খোজকাঢ়ি আছে সুধিছে ইয়াত আমাক অলপ জটিল লগাই দিছে কাৰণ এইটো এংগল ধৰি দিছে যে 365 ডিগ্ৰী কৰিলে 90 ডিগ্ৰী এইবিলাক মানে ধৰি দিছে আমাক এতিয়া এইটো একেবাৰে ইজি মই ইয়াৰে এটা PDF মই হোৱাটছএপ গ্ৰুপত দিছিলোঁ যিটোত মানে আমাৰ সূত্ৰ এটা আছিলে যে যেতিয়া আমি ইয়াতে দিশবিলাক আঁকি লওঁ তেতিয়া আমি ধৰা হ'ল এইফালে নৰ্থ থাকিলে এইফালে চাউথ এইফালে ইষ্ট এইফালে ৱেষ্ট এতিয়া এই যিটো হেৰিটো থাকে সদায় 90 ডিগ্ৰী হৈ থাকে ঠিক আছে 90 ডিগ্ৰী এতিয়া আমাক যিটো কৈছে যে তেখেতে কি বুলি কৈছে এই মেন ৱাকিং টুৱাৰ্ড ইষ্ট আমাৰ মানে কি কৈছে পূবফালে গৈ থকা বুলি কৈছে আমি এইটো বাৰু মুচি লওঁ প্ৰথমতে চিম্পলি আঁকি লওঁ এইফালে নৰ্থ হ'ব আমাৰ এইফালে নৰ্থ এইফালে চাউথ এইফালে ইষ্ট এইফালে ৱেষ্ট কৈছে যে ইষ্টৰ ফালে গৈ আছে বুলি কৈছে এক মিনিট অ'কে কৈছে ইষ্টৰ ফালে গৈ আছে বুলি কৈছে গৈ কিনে কি কৰিলে তেখেতে মানে লেফ্ট ফালে কি হ'ব এইফালে হ'ব লেফ্ট ফালে কি কৰিলে তেখেতে 135 ডিগ্ৰী লেফ্ট লৈ ল'লে এতিয়া এইফালেতো 90 ডিগ্ৰী হৈছিলে নহয় জানো এতিয়া 90 হ'লে এইফালে 180 হ'ল তেতিয়াহ'লে তেখেতে কি কৰিলে মানে তেখেতে মাজতে লৈ ল'লে মাজত লোৱা মানে কি হ'ল তেখেতে মানে আল্টিমেটলি এইফালে লৈ ল'লে না এইফালে ঘূৰি ল'লে লেফ্ট ফালে মানে এইফালে ঘূৰি ল'লে ঠিক আছে এইফালে ঘূৰি ল'লে এতিয়া মাজতে ঘূৰিলে তো আমাৰ কি হ'ল 135 ডিগ্ৰী ঘূৰাৰ নিচিনা হৈ গ'ল ঠিক আছে তাৰপিছত কি ক'লে তেখেতে আকৌ এবাৰ 90 ডিগ্ৰী আকৌ ৰাইট লৈ ল'লে এতিয়া ইয়াৰে ৰাইট মানে কোনটো হ'ব এইফালে হ'ব ৰাইটটো তো আকৌ 90 ডিগ্ৰী লৈ ল'লে এইফালে এক মিনিট ৰ'ব যে আমি ক'ত আছিলোঁ আমি আকৌ আঁকি লৈছোঁ যে মানুহজনে এইফালে গৈ আছিলে তো ৰাইট মানে লেফ্ট টাৰ্ণ লৈ ল'লে 135 ডিগ্ৰী তো মানুহটো এইফালে ঘূৰি ল'লে ডাইৰেক্ট এইফালে ঘূৰি ল'লে তেতিয়া কি হ'ল তেখেতে আকৌ ৰাইট টাৰ্ণ লৈ ল'লা বুলি ক'লে আকৌ ৰাইট কি ল'লে 90 ডিগ্ৰী ঘূৰিলে বুলি ক'লে তো 90 ডিগ্ৰী হ'লে কি হ'ব 90 ডিগ্ৰী হ'লে তেখেতে যদি 90 ডিগ্ৰী চাব লাগে তেতিয়াহ'লে তেখেতে আকৌ এইফালে ঘূৰিলে নহয় জানো তেখেতে আকৌ 90 ডিগ্ৰী ঘূৰিলে মানে ৰাইট ফালে ঘূৰিলে ৰাইট ফালে ঘূৰা মানে এইফালে ঘূৰা তো এইফালে 90 ডিগ্ৰী মানে কি তেতিয়াহ'লে তেখেতে চাব লাগিব 90 ডিগ্ৰী কোনফালে হ'ব তো 90 ডিগ্ৰী আমাৰ এইফালে ঘূৰাৰ লগে লগে এইফালেতো 180 ডিগ্ৰী হৈ যাব চিধাটো 180 ডিগ্ৰী সদায় তো চিধাই ঘূৰা নাই এতিয়া হাফ ঘূৰিলে মানে এইফালে ঘূৰিলে তো এইফালে ঘূৰাৰ লগে লগে এংগলটো এখন কোনফালে থাকিলে আমিতো জানোৱে এইফালে নৰ্থ হ'ল এইফালে চাউথ হ'ল এইফালে ইষ্ট হ'ল এইফালে ৱেষ্ট হ'ল তেখেতে এতিয়া কোনফালে গৈছে এইফালে গৈছে থাকিলে এইফালে হ'ল নে তেখেতৰ মুখখন তো হোৱাৰ লগে লগে এতিয়া কোনফালে সুধিছে আমাক নৰ্থ আৰু ইষ্ট হ'ব উত্তৰটো হ'ব আমাৰ নৰ্থ আৰু ইষ্ট আছেনে উত্তৰটো আছে নৰ্থ আৰু ইষ্ট তো আমাৰ উত্তৰটো হ'ব নৰ্থ আৰু ইষ্ট নৰ্থ ইষ্ট ডিৰেকশ্যন মই ইয়াৰে যিটো সূত্ৰ আছে সেই সূত্ৰৰ PDF এটা মই হোৱাটছএপ গ্ৰুপত এড কৰি দিছিলোঁ আপোনালোকৰ যোনে চাইছে গম পাইছে যোনে চোৱা নাই গম পোৱা নাই বাৰু নেক্সট কুৱেশ্যন আহিল আমাৰ যে এ বয় চাইকেল নৰ্থ ফ্ৰম হিজ হাউচ আফটাৰ মুভিং 8 কিলোমিটাৰ হি টাৰ্ণ ৰাইট এণ্ড মুভ 6 কিলোমিটাৰ হাউ ফাৰ ইজ হি নাও ফ্ৰম হিজ হাউচ এতিয়া আমাক ইয়াত সুধিছে যে হাউ ফাৰ কিমান দূৰত আছে এতিয়া ঘৰৰ পৰা ঠিক আছে যে এজন ল'ৰাই প্ৰথমতে উত্তৰ ফালে গৈছে তেখেতৰ ঘৰৰ পৰা 8 কিলোমিটাৰ গৈছে আৰু তাৰপিছত তেখেতে ৰাইট লৈছে আৰু 6 কিলোমিটাৰ গৈছে এতিয়া কিমান দূৰত আছে সুধিছে যে প্ৰথম আমি আকৌ ইয়াত হেৰিটো আঁকি ল'ব লাগিব এইফালে নৰ্থ এইফালে ইষ্ট জানো আমি তাৰপিছত এইফালে আমাৰ চাউথ আহিব এইফালে আমাৰ ৱেষ্ট আহিব তো ল'ৰাটোৱে কি কৈছে ল'ৰাটোৱে গৈছে আমাৰ প্ৰথমতে নৰ্থৰ ফালে গৈছে চলাই কিনে 8 কিলোমিটাৰ গৈছে নে নৰ্থৰ ফালে 8 কিলোমিটাৰ গৈছে এইটো হ'ব 8 কিলোমিটাৰ তাৰপিছত হি টাৰ্ণ ৰাইট তাত সোঁফালে গৈছে সোঁফালে যোৱা মানে এইফালে আহিব এইফালে ৰাইট হ'ল যিহেতু তো এইফালে গৈ কিনে 8 কিলোমিটাৰ হৈছে আকৌ 6 গৈছে বুলি কৈছে তো এইফালে 8 গ'ল এইফালে 6 গ'ল ঠিক আছে তেতিয়া সুধিছে যে হাউ ফাৰ ইজ হি নাও ফ্ৰম হিজ হাউচ এতিয়া কিমান দূৰত আছে বুলি সুধিছে যে কিমান দূৰত আছে সেনেকৈ সুধিছে ডাইৰেক্ট এতিয়া আমি কি কৰিব আমি যদি চিম্পলি যদি আমি কি কৰোঁ আমি যদি এনেকৈ যোগ কৰি দিওঁ তেতিয়াহ'লে সেইটো উত্তৰ নহয় হয়নে নহয় মানে সেইটো উত্তৰ নহয় কাৰণ এইকাৰণে নহয় এইটো মানে তেখেতে এইফালে গ'ল এতিয়া এইটোতো গ'লে অলৰেডি টোটেল ডিষ্টেঞ্চটো সোধা নাই ঘৰৰ পৰা কিমান দূৰত আছে এইটো সুধিছে তো এইটো ষ্টাৰ্টিং পইণ্ট আছিলে এইটো ঘৰ আছিলে তো ঘৰৰ পৰা কিমান দূৰত আছে এইটোৱে সুধিছে আমাক ঠিক আছে আৰু শ্বৰ্টে ডিষ্টেঞ্চটোৱে সদায় মানে সোধে তাৰমানে যে কিমান ওচৰত যিটো ডিষ্টেঞ্চ হ'ব সেইটোৱে মানে কাৰেক্ট হ'ব
তো এতিয়া মই এইটো এনেকুৱা সেম প্ৰশ্নৰ উত্তৰ দিছিলোঁ মানে কৰি দিছিলোঁ যে এতিয়া আমি এইডালৰ মাপটো উলিয়াব লাগে এতিয়া এইডালৰ মাপটো উলিয়াব লাগিব যে আমি যদি এইটো a বুলি ধৰোঁ আৰু মই আকৌ এবাৰ আঁকি দিছোঁ এইটো হৈছে আমাৰ এনেকৈ তো ল'ৰাজনে প্ৰথমতে এইফালে গৈ আছিলে 8 কিলোমিটাৰ তাৰপিছত এইফালে গৈছে 6 কিলোমিটাৰ এতিয়া এইটো ষ্টাৰ্টিং পইণ্ট আছিলে মানে ঘৰ আছিলে তো ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰ এতিয়া সুধিছে আমি নৰ্মেলি যোগ কৰি দিব পাৰোঁ যে এইখিনি গৈছে এইটো সেইটো ডিষ্টেঞ্চ বাট নহয় আমি এই শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো উলিয়াব লাগিব কিমান হয় তো এইটো যদি আমি a বুলি ধৰোঁ এইটো যদি b বুলি ধৰোঁ তেতিয়াহ'লে এইটো c হ'ব তো আমি a আৰু b ৰ মান জানো আৰু b আৰু c ৰ মান জানো আমি a আৰু c উলিয়াব লাগে এতিয়া ইয়াৰে সূত্ৰটো মই কৈছিলোঁ আমি যদি a আৰু c উলিয়াব লাগে তেতিয়াহ'লে কি হ'ব আমি ৰুট অভাৰ দি কিনে কৰিব লাগিব যে ab স্কুৱেৰ প্লাছ bc স্কুৱেৰ এতিয়া ab আমাৰ কিমান আছে 8 আছে আৰু bc আমাৰ কিমান আছিলে 8 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ নহয় জানো এইফালে 8 আৰু এইফালে 6 তো এতিয়া আমাৰ 8 কিমান হ'ব 8 গুণ কিমান হ'ব আমি আকৌ এবাৰ 8 গুণ কিমান হ'ব 64 64 প্লাছ এইফালে আমাৰ হেৰি কিমান আছিলে 6 আছিলে তো 6 কিমান হ'ব 36 হ'ব 36 হ'ল তো এতিয়া যোগ কৰিলে আমি কিমান পাম এইটো পাম আমি 100 যেটো স্কুৱেৰ হৈ আছে এইটো ৰুট অভাৰ আছে ৰুট অভাৰ তো 100 ৰুট অভাৰ তো 100 কি ৰুট অভাৰ গুচাই দিলে কি হ'ব 10 হ'ব তো মানে এই ডিষ্টেঞ্চটো আমাৰ কিমান আছে 10 কিলোমিটাৰ আছে এই ডিষ্টেঞ্চটো তো আমাৰ ইয়াৰ উত্তৰটো কিমান হ'ব বি নাম্বাৰ 10 কিলোমিটাৰ মানে এনেকৈ ল'ৰাজনে প্ৰথম গ'ল 8 কিলোমিটাৰ তাৰপিছত ইফালে গ'ল 6 কিলোমিটাৰ এইটো ঘৰ ষ্টাৰ্টিং পইণ্ট আছিল তো এই ডিষ্টেঞ্চটো আমি উলিয়াব লাগে এই ডিষ্টেঞ্চটো তো আমি এইটো কি কৰিলোঁ a আৰু এইটো a ধৰিলোঁ এইটো b ধৰিলোঁ এইটো c ধৰিলোঁ ab ৰ মান bc ৰ মান জানো তো এইটো স্কুৱেৰ আমি প্লাছ কৰি দিলোঁ তাৰপিছত যিমান উত্তৰ হয় তাৰে ৰুট অভাৰডাল গুচাই দিলোঁ 100 হৈছিলে তো 100 ৰুট অভাৰ গুচাই দিলে কিমান হ'ব আমাৰ 10 থাকিব তো উত্তৰটো হ'ব আমাৰ 10 যেনে 10 কিলোমিটাৰ এবাৰ আহিল যে হোৱাট ইজ দ্য অৰ্ডাৰ অফ অকাৰেঞ্চ ইন দ্য ফলোয়িং ৱৰ্ডছ ইন এ ডিক্সনাৰী এটা আপোনালোকে কৰিব লাগে ডিক্সনাৰীত মানে কেনেকৈ কোনটো প্ৰথম আহিব কোনটো লাষ্ট আহিব সেইটো জনাব লাগে যে a c d b মানে প্ৰথমতে a আহিব তাৰপিছত c আহিব এনে মানে কোনটো হ'ব ইয়াৰে সেইটো মোক জনাব লাগে কমেণ্ট কৰি কিনে তো আহিল 16 নম্বৰ যে হোৱাট ইজ দ্য নাম্বাৰ অফ ট্ৰায়েংগল হিডেন ইন দ্য এডজৰ্নিং ফিগাৰ ইয়াতে এতিয়া মানে হেৰিটো মোৰ আঁকি দিয়া হোৱা নাছিলে মই আপোনাক আঁকি দিছোঁ যে এনেকৈ ট্ৰায়েংগলটো আছিলে একচুৱেলি সৰি এক মিনিট এনেকৈ ট্ৰায়েংগলটো আছিলে এতিয়া এই ট্ৰায়েংগলটোত মানে কিমানটা ট্ৰায়েংগল সোমাই আছে সেইটো সুধিছিলে তো ইয়াত আপোনাৰ 16টা ট্ৰায়েংগল সোমাই আছে মই বেছি বৰ্ণনা নকৰোঁ বাৰু ইয়াত 16টা ট্ৰায়েংগল সোমাই আছে আপোনালোকে মানে কৰি চাব পাৰে এনেকৈ আঁকি কিনে ইয়াত 16টা ট্ৰায়েংগল সোমাই আছে কুৱেশ্যন নম্বৰ 17 The average boy of 5 boys এক মিনিট The average boy of 5 boys is 15 years. One more boy joined in the group and the average is increased by 6 months. The age of the new boy is মানে কি কৈছে যে এভাৰেজ বয় মানে 5টা ল'ৰাৰ এভাৰেজ বয় হৈছে 15 বছৰ যেতিয়া আৰু এজন ল'ৰা জইন কৰে তেতিয়া মানে এভাৰেজটো কি হয় 6 মাহ বাঢ়ি যায় মানে 15 বছৰ কিমান হয় 6 মাহ হয় এতিয়া নতুন ল'ৰাজনৰ বয়সটো কিমান সুধিছে এতিয়া নতুন ল'ৰাজনৰ বয়সটো আপোনালোকে কৰি চাব পাৰে সেইটো এনসাৰটো হ'ব এটা 18 মই ইয়াত সময় বহুত দীঘল লাগে কাৰণে মই কৰি দিয়া নাই কিন্তু এনসাৰটো হ'ব 18 মই কৰি দিম বাৰু মই নেক্সট শৰ্ট ভিডিঅ'ত মই কৰি দেখাম বাৰু এইটো হ'ব 18 নেক্সট কুৱেশ্যন আমাৰ আহিল যে 5 books ABCD and E are placed such that A is below B এতিয়া মানে কি কৰিছে ABCD মানে আমাৰ কিতাপ বুলি কৈছে যে মানে 5খন কিতাপ আছে আৰু সেই কিতাপবিলাক এনেকৈ থোৱা আছে আমাক হেৰিবিলাক দি দিছে ক্ৰাইটেৰিয়াবিলাক কেনেকৈ কি থোৱা আছে এতিয়া ইয়াত মিডলটো কোনটো সুধিছে ঠিক আছে যে মিডল মানে কেনেকৈ কি থোৱা আছে প্ৰথম আমি ইয়াৰে গোটেইবিলাক হেৰিবিলাক চাই যাব লাগিব কি কৈছে যে ABCD কিতাপ আছে যে A is below D but above B মানে কি কৈছে A টো D ৰ তলত আছে কিন্তু B ৰ ওপৰত আছে এটা কেনেকৈ হ'ব আমি যদি ইয়াত A লিখোঁ তেতিয়াহ'লে কি কৈছে বিলো D মানে ওপৰত D হ'ব D ৰ তলত আছে আৰু B ৰ ওপৰত হ'ব ইয়াতে আমি B লিখিব পাৰোঁ B ৰ ওপৰত হ'ব এতিয়া B is above E এতিয়া B আকৌ E ৰ ওপৰত আছে বুলি কৈছে
বি যদি ইৰ ওপৰত থাকে ই তলত থাকিব লাগিব না হয়নে নহয় কৈছে আমাক বি ইজ এবভ ই বুলি কেনে যে বিটো ইৰ ওপৰত আছে তো বিটো ইৰ ওপৰতে থাকি গ'ল আমি তলত লিখিব লাগিব এতিয়া এণ্ড ডি ইজ বিল' চি আকৌ ডিটো চিত তলত আছে বুলি কৈছে মানে কি চিটো ডিত তলত থকা মানে কি চিত তলত থকা মানে কি চিটো ওপৰত হ'ব আল্টিমেটলি তোমাৰ হৈ গ'ল তো এ বি চি ডি ই হৈ গ'ল আমাৰ গোটেইখিনি ছেটআপটো কৰি ল'লোঁ আমি কুৱেশ্যনত যেনেকৈ কৈছিলে এতিয়া প্ৰশ্ন কি সুধিছে যে হুইচ বুক ইজ ইন দ্য মিডল যে মিডলত কোনটো বুক আছে সুধিছে যে মিডলত থকা বুক কোনটো যে হুইচ বুক ইজ ইন দ্য মিডল তো মিডলত থকা বুকটো হৈছে আমাৰ কোনটো ওপৰত যদি চিটো আহে তেতিয়াহ'লে এটো তো আমাৰ অপশ্যন কোনটো হ'ব এইটোৱে হ'ব এইটো মিডলত আছে মাজতে আছে এইটো এনেকুৱা তো 19 নম্বৰ কুৱেশ্যনটো আপোনালোকে কৰি দিব লাগে মোক এইটো কেনেকৈ কৰিছে তাত 20 নম্বৰ কুৱেশ্যনটো দিছে আমাৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যে এ ইজ দ্য ছান অফ অনলি ব্ৰাদাৰ অফ বি's ফাদাৰ্ছ ৱাইফ হাউ ইজ এ ইজ ৰিলেটেড টু বি আমাৰ যিবিলাক যেতিয়া ৰিলেশ্যনশ্বিপৰ সম্পৰ্ক আহে তেতিয়া আপোনালোকে যিমান পাৰে নিজৰ লগত মানে তুলনা কৰি চাব নিজৰ মানে ফেমিলিৰ লগত তেতিয়াহ'লে ইজি হয় বস্তুবিলাক এতিয়া কেনেকৈ ইজি হয় মানে তেতিয়া মানে সম্পৰ্কটো বুজি লোৱাত সুবিধা হয় এইটো কি কৰিছে যে এতিয়া এ ইজ দ্য ছান অফ দ্য অনলি ব্ৰাদাৰ অফ বি's ফাদাৰ্ছ ৱাইফ এতিয়া কি কৈছে যে এইটো মানে অনলি ছান হয় এ ইজ দ্য ছান অফ দ্য অনলি ব্ৰাদাৰ অফ বি's ফাদাৰ্ছ ৱাইফ এতিয়া ধৰা হ'ল এইটো এ এতিয়া এ ছান হয় কাৰ ছান হয় যে এ ইজ দ্য ছান অফ অনলি ব্ৰাদাৰ অফ বি's ফাদাৰ এইটো বি হৈছে বিৰ ফাদাৰৰ মানে ফাদাৰৰ ৱাইফ এতিয়া বিৰ যদি ফাদাৰৰ ৱাইফ হ'ব লাগে ধৰা হ'ল এতিয়া বিৰ ফাদাৰ আকৌ এইটো মানুহজন ঠিক আছে আমি এক্স বি ধৰি ল'লোঁ বিৰ ফাদাৰ এতিয়া বিৰ ফাদাৰৰ ৱাইফ ধৰি ল'লোঁ আমি ৱাই নহয় জানো ধৰি ল'লোঁ ৱাই বাৰু যে প্ৰথম বি's ফাদাৰ্ছ ৱাইফ বুলি কৈছে না মানে বিৰ দেউতাকৰ ঘৈণীয়েক তাৰমানে তো এইটো হৈছে বি এতিয়া বিৰ এইটো হৈছে দেউতাক আৰু দেউতাকৰ এইটো হৈছে ঘৈণীয়েক ঠিক আছে ৱাইটো ঘৈণীয়েক এতিয়া কি কৈছে এ ইজ দ্য ছান অফ দ্য অনলি ব্ৰাদাৰ এতিয়া অনলি ব্ৰাদাৰ এতিয়া এ বিৰ দেউতাকৰ ঘৈণীয়েকৰ ব্ৰাদাৰ বুলি কৈছে তো তাৰমানে ইয়াৰ ব্ৰাদাৰ হৈছে ব্ৰাদাৰৰ পুতেক হৈছে এইটো এটা মানে ৱাইৰ যিটো ব্ৰাদাৰ আছে ধৰা হ'ল আমি জেড ধৰিলোঁ জেড এক মিনিট তো আমি ধৰিলোঁ যে জেড ধৰিলোঁ ৱাইৰ মানে ব্ৰাদাৰ এইটো ব্ৰাদাৰ আমি জেড ধৰিলোঁ তো জেডৰ মানে পুতেক এইটো এটা তো জেডৰ মানে পুতেক এইটো এতিয়াহ'লে কি সুধিছে এ ইজ এ ৰিলেটেড টু বি তো এৰ লগত বিৰ সম্পৰ্ক কি এইটো কি হ'ব এতিয়া মানে এইটো যদি এতিয়া এই সম্পৰ্কটো মোৰ লগত বঢ়িয়াকৈ মিলি গৈছে কেনেকৈ জানেনে এইটো হ'ল এতিয়া মোৰ ভাগিন এটা আছে তো মোৰ ভাগিনটো এই ভাগিনৰ দেউতাক মোৰ ভিনদেউ হৈছে ভিনদেউৰ ৱাইফ মোৰ বাইদেউ হৈছে এতিয়া বাইদেউ হৈছে মোৰ ভাইটি মানে মই তাইৰ ভাই মোক নিজকে জেড বনাই লৈছোঁ আৰু মোৰ পুত্ৰ হৈছে ধ্ৰুৱম নহয় জানো এই মানে মোৰ ধ্ৰুৱম এতিয়া এৰ লগত বিৰ সম্পৰ্ক কি এৰ লগত বিৰ সম্পৰ্ক নিশ্চয় ব্ৰাদাৰ কাৰণ মোৰ বাইদেউৰ যিটো ল'ৰা আৰু মোৰ যিটো ল'ৰা সেইটো কি হ'ব ব্ৰাদাৰে হ'ব নহয় জানো তো সেইটো আনচাৰটো কি হ'ব আমাৰ ব্ৰাদাৰ তো নিজৰ লগত সম্পৰ্কটো সদায় মানে ভাবি ল'ব লাগে তেতিয়াহ'লে মানে ৰিলেশ্যনশ্বিপ কৰাটো ইজি হয় তো বাকী হেৰিবিলাকো আছে মোৰ বনাই থোৱা গোটেই আছে মই এতিয়া মানে হেৰি কৰা নাই এইবিলাক সময়ৰ অভাৱত অহাকালিলৈ আহিব বাকী ছেকশ্যন 2 আহিব এডুকেশ্যনেল জেনেৰেল এৱাৰনেছৰ 20 কুৱেশ্যন আহিব তো আজিলৈ এইখিনিতে থেংক ইউ আকৌ মই হেৰি কৰি দিছোঁ যদি কোনোবাই মোৰ হোৱাটছআপ গ্ৰুপত এড হ'ব বিচাৰে তেতিয়াহ'লে এইটো স্কেনাৰত স্কেন কৰি কেনে এড হ'ব পাৰে এইটো থেংক ইউ বাই বাই ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু যদি কোনোবা সহায় হয় বুলি ভাবে তেতিয়া নিশ্চয় শ্বেয়াৰ কৰি দিব আৰু এটা সুন্দৰ মন্তব্য দিবলৈ নাপাহৰিব ধন্যবাদ